হৈছে এইবাৰ দৰদাম চৰকাৰী গৃহৰ নামত দুৰ্নীতি এতিয়া পোহৰলৈ আহিছে হাজোত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্নীতি ঘটনা জনাই আছো আৰু চৰকাৰী গৃহৰ নামত এতিয়া দৰদাম চলিছে হাজোত এই দুৰ্নীতি পোহৰলৈ আহিছে ধন দিব নোৱাৰাৰ বাবে প্ৰকৃত হিতাধিকাৰী বঞ্চিত হৈছে প্ৰধানমন্ত্ৰী আৱাস গৃহ পোৱাৰ ক্ষেত্ৰত আৰু হাজোৰ হাদিয়া গাঁৱৰ সংঘটিত হৈছে এই ঘটনা প্ৰধানমন্ত্ৰী আৱাস গৃহক লৈ এতিয়া দৰদাম চলিছে ধন দিব নোৱাৰাৰ বাবে প্ৰকৃত হিতাধিকাৰী বঞ্চিত হৈছে প্ৰধানমন্ত্ৰী আৱাস গৃহ যেটো প্ৰধানমন্ত্ৰী আৱাস গৃহৰ 2.0 আঁচনি ইতিমধ্যে মুকলি কৰা হৈছে আৰু তেনে ক্ষেত্ৰত এতিয়া প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নামত দুৰ্নীতি পোহৰলৈ আহিছে প্ৰধানমন্ত্ৰী আৱাস গৃহক লৈ এতিয়া দৰদাম চলা পৰিলক্ষিত হৈছে হাজোত ধন দিব নোৱাৰাৰ বাবে প্ৰকৃত হিতাধিকাৰী বঞ্চিত হৈছে প্ৰধানমন্ত্ৰী আৱাস গৃহ পোৱাৰ ক্ষেত্ৰত আৰু যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বছৰ বছৰ ধৰি উৰুখা পূজাত বাস কৰি আহিছে মাতৃহাৰা একমাত্ৰ অধ্যয়নত কন্যা আৰু পিতৃয়ে হাজোত সংঘটিত হৈছে এই ঘটনা হাজোত প্ৰধানমন্ত্ৰী আৱাস গৃহ পোৱাৰ ক্ষেত্ৰত পোৱাৰ পৰা বঞ্চিত হৈ আছে একাংশ দৰিদ্ৰ পৰিয়াল আৰু ধন দিব নোৱাৰাৰ বাবে প্ৰকৃত হিতাধিকাৰী বঞ্চিত হৈ আছে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ পোৱাৰ ক্ষেত্ৰত আৰু হাজোত সংঘটিত হৈছে এই ঘটনা এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে আমাৰ তাত কিছু মন্তব্য আছে এই মন্তব্য আগবঢ়াম মই ইমান দূৰ নাজানোৱে কিয় এনেকুৱা কৰিছে কাৰণ যি নেকি গোটেই গাঁওখনৰ এখন পঞ্চায়তৰে যিবিলাক ঘৰ পায় বা কোনো আঁচনিৰ বস্তু পায় মোৰ কিয় নাপাওঁ এই কথাখিনি মানুহে হাঁহে আৰু এনেকুৱা কথা উল্লেখ কৰে সি জীৱনত ঘৰ নাপায় কিয় নাপায় তেতিয়া মই জানিছো যে বেপাৰ চলিছে টকাৰ যেনেকুৱা আনকি ভগৱানৰো নাম ঘৰ মছজিদৰ কিবা যেনেকুৱা কিবা মানে পৰিণত হৈছে ঠিক সেনেকুৱা কিবাত হৈছে কিন্তু মই এইটো সম্ভৱপৰ নহয় মোৰ ফালৰ পৰা দিব পৰা মই এনে কিবাকে জীৱিকা নিৰ্বাহ কৰি আছো মোৰ একো বুলিব লগা সম্পত্তি নাই দেউতাৰ অকনমান এই বস্তিখনে তাতো মই যিটো আমাৰ চৰকাৰী অনুদানৰ বস্তুবিলাক বঞ্চিত মোৰ আৰু কি সুখ আছে জীৱনত কিন্তু তথাপিতো ভগৱানক লৈ ৰাইজৰ আশীৰ্বাদত ৰাইজক কাকো গালি নপৰাকৈ কিয় নাপাওঁ তেওঁকে সদায় অৰ্পণ কৰো কিয় নাপাওঁ ভগৱান এনেকুৱাকেনো কোনো মোৰ সুদৃষ্টিত অহা নাই নে গাঁৱত কিন্তু লাষ্ট মোমেন্টত মই ভাগৰি যায় এই নিউজ মাতাটো হ'ল সেয়েহে মোৰ আৰু ইয়াত কৰি বহাল ভিত্তিত একো ক'বলৈ মন নাই মোৰ আচলতে আপুনি ভাগি পৰিছো মই একো নকওঁ আৰু ক'বৰ ইচ্ছে নাই মোৰ আপোনাৰ আইডি নাম্বাৰ আছে আইডি নম্বৰ আছে কিন্তু আইডি নাম্বাৰ থকা স্বত্বেও আপুনি ঘৰ পাবলৈ সক্ষম হোৱা নাই সেইটো ডিলেট কৰি দিয়া বুলি কয় ঘৰটো তোমাৰ উৰি গৈছে তাত বতাহত আমি যদি ইমান খুচুৰিবই জানো মই এনেকুৱা থাকিব লাগে নেকি ক'ত উৰি গৈছে কেনেকে উৰি গ'ল মোৰটোৱে উৰি গ'ল মাজৰ পৰা বাকী বিলাক গোটেই দুখো পেট ভৰিলে আপোনাৰ হাউলি পৰিছে আপোনাৰ ঘৰ হয় দুটা তিনটাকৈ যদি ঘৰ পাই মইনো অধামে একো এটা নাপাওঁ কিয় মই কাৰ কি অপৰাধ কৰিছো সেইটোৱে বৰ ডাঙৰ কথা ইয়াৰ বিচাৰ ভগৱান কৰিব বুলি সঁপি দিওঁ সেই মালিক তুমি বিচাৰ কৰিবা বুলি কওঁ ঘৰৰ নামত আৰু ছোৱালীটো বহুত দুখত যেতিয়া কয় দেউতাই আমাক ইমান হিংসা কৰে মই তেতিয়া কওঁ ভাই ভগৱানে কৰা নাই ৰ'দ দিছে বৰষুণ দিছে বতাহ দিছে চব দিয়ে তেওঁ কাকো ডাঙৰ পাৰা নকৰে কিন্তু মনীষে কৰে ভাল হলেও বেয়া থাকে আৰু কিবা সৎকাৰৰ মাজত ভালো থাকে সেই ভালকেইটাৰ কাৰণে দুনীয়াখন আছে আৰু যদি সুদৃষ্টি আছে মাই তেওঁ সদায় পোহৰ একদিন হলেও দিব এনেকে কওঁ ছোৱালীক কেনেকে পঢ়াই লৈ গৈছে আপুনি ছোৱালীটোক পঢ়াই কেনেকে নিম বুলি কওঁ মই দিন হাজিৰা কৰো বুলি কওঁ মই কাম কৰাত একো লাজ নকৰো যিকোনো কামে কৰো কাৰণ কিয় মই ছোৱালীটোক লৈ জীয়াই থাকিলো তেতিয়া তেওঁ মাক মৰোতে বহুত সেই পালে মই কওঁ মই একো দুখ নকৰিবি আৰু মোৰ দেউতাৰ ল'ৰা এটা থাকে ক্ষেত্ৰত কেতিয়াবা কওঁ কাকা 2000 টকা দিবি দি দিয়ে এই চকী দুখন দিছে আলনাডাল দিছে পঢ়া টেবুল খন দিছে এনেকে কিতাপ লাগিলে আহিলে দি যায় টকা 500-1000 এনেকুৱা মই ভগৱানে চলাই নি আছে আৰু মই কৰি আছো আপোনাৰ ঘৰৰ নামত আপোনাৰ কোনে পইচা বিচাৰিছিলে আপোনাৰ পৰা মইতো ক'লো এতিয়া মই যাবনে গজেন বৈশ্যই একবাৰ বিচাৰিছিলে 4000 টকা 3 বছৰ চলাই নেক্সট পইচাখিনি নোহোৱাত কাগজ পত্ৰ চোতালত লৈ আহি যেতিয়া আমি পইচাখিনি লগে লগে পেমেন্ট কৰিব নোৱাৰিলো আমাৰ মানে যাৱতীয় পইচাটো আমাৰ জমা জৰি থকা পইচা নাই না তেতিয়া দিব নোৱাৰাত নহব বুলি গুচি গ'ল তেওঁ মই তেতিয়া কৈছিলো যে মোৰ তেওঁ এই বৃদ্ধ পিতৃৰ যিটো আইডি প্ৰভৰ ঘৰ দিম বুলি কৈ 4000 টকা নিলা পইচাখিনি দি যাবা নহলে তোমাৰ বেয়া হ'ব দি গ'ল তাৰপিছত
বেলেগ আহিল প্ৰেচিডেণ্ট, তেওঁলোকে আগতেও পইচাৰ কথা কোৱা নাছিল, মাজতেও কোৱা নাছিল। এই যিটো বুলি ক'লো গজেন বছৰ পিছত আৰু এটা যিটো আহিলে তফিবুৰ ৰহমান, গজেন বছৰ পিছত আহিলে চাকুন নেচা আহিলে, তেওঁ কোৱা নাছিল, কিন্তু এই তফিবৰ পিছত আহিলে চাকুন নেচাৰ পিছত। কিন্তু তেওঁ যেতিয়া এইবিলাক মোক অপেনলি পইচাৰ কথা কোনোদিনাই কোৱা নাই, কিন্তু স্কুটিটো উঠাই লৈ ফুৰাই তেওঁৰ স্কুটাৰত, ক'ৰবাত গ'লে দেখা পালে ভাল পায় আৰু দিব আৰু দিম আৰু ঘৰ যি আহে দি দিম। কিন্তু এটা ভাল এনেকুৱা প্ৰলোভন দি 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 জীৱনত লাষ্টত তাৰ লগত থকা মেম্বাৰ, ৱাৰ্ড মেম্বাৰজন মোৰ ঘৰৰ ওচৰৰে কি নাম? জয়ন্ত বৈশ্য। তেওঁ যেতিয়া এইবিলাক ক'লে যে 15,000 টকাও দিয়া ওলাইছে, 20,000 দিয়া ওলাইছে, তুমি 15,000 2 কিস্তিত দিবা, বোলো মোৰ আৰ্থিক অৱস্থা তাৰমানে জয়ন্ত বসুৱে ঘৰৰ বজাৰ পাতিছে। ঘৰৰ বজাৰ পাতিছে বুলি মই বেছি কিবা কিবি কোৱা নাই। তেতিয়া তেওঁক আসনে বাসনে বহাই লৈ মই ক'লো যে এই ছোৱালীটো হেৰি কেনেকে জীৱিকা নিৰ্বাহ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।